বিষয়টো হ'ল পঞ্চায়ত নিৰ্বাচন। আগন্তুক যি 2025 চনৰ পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজৰ দলে সীমিত আসনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই ৰিপিট কৰি দিছোঁ, দোহাৰি দিছোঁ যে ৰাইজৰ দলে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত কেৱল সীমিত আসনতহে, কিছু সংখ্যক বিধানসভা সমষ্টিতহে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তাৰ দুটা কাৰণ। প্ৰথম কাৰণটো হ'ল যে এতিয়ালৈকে আমাৰ বিৰোধী দলবিলাকৰ পঞ্চায়ত নিৰ্বাচনক লৈ ইউনাইটেডলি ইলেকশ্যন খেলাৰ সিদ্ধান্ত হোৱা নাই। যদিও আমি ঐক্যমঞ্চত আছো, কিন্তু এতিয়ালৈকে আমাৰ বিৰোধী দলবিলাকৰ মাজত আলোচনা হৈ একেলগতে নিৰ্বাচন খেলাৰ যিহেতু সিদ্ধান্ত হোৱা নাই, কিন্তু ইয়াৰ বিপৰীতে বিজেপি আৰু অসম গণ পৰিষদৰ মাজত একেলগতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত যিহেতু ইতিমধ্যে হৈ গৈছে, গতিকে আমি পৃথকে পৃথকে, বিৰোধী দলসমূহে পৃথকে পৃথকে খেলা নিৰ্বাচনে শাসক দলক সহায় কৰিব পাৰে। সেইকাৰণে উপায়বিহীন হৈ আমি যিহেতু বিজেপি বিৰোধী ৰাজনৈতিক দল আৰু বিজেপিক কোনো পথে আমি কেতিয়াও চান্স দিব নোখোজো, গতিকে পৰহি আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে কেৱল আৰু কেৱল সীমিত আসনতহে অংশগ্ৰহণ কৰিব। বাকীবিলাক আসনত আমাৰ বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক দলবিলাকক সমৰ্থন দিবৰ কাৰণে ৰাইজৰ দলে সিদ্ধান্ত লৈছে। বাকী যিমানবিলাক পঞ্চায়তত আমি য'ত নেখেলো, আমি মাত্ৰ কেইটামানত খেলিম, সেইটো মই অলপ পিছত আপোনালোকক ক'ম। কিন্তু মানে মই নীতিগত কথাটো কৈ ল'ব খুজিছোঁ ডিটেইলছলৈ যোৱাৰ আগতে। মই আকৌ দোহাৰি দিছোঁ, কাৰণ কেইবাজনো নতুনকৈ আহিলে, যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে সীমিত আসনতহে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। সীমিত আসনত পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ প্ৰথম কাৰণটো হ'ল বিৰোধী ঐক্যমঞ্চই এতিয়ালৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত যিহেতু হোৱা নাই, আৰু শাসক দলবিলাকে বিজেপি আৰু এজিপিয়ে যিহেতু একেলগতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে, তেনেস্থলত শাসক দলবিলাকৰ সুবিধা হোৱাৰ চান্স আছে। বেছিকে তেওঁলোকে একেলগে খেলিবৰ কাৰণে তেওঁলোকৰ কাৰণে বেছি সুযোগ লাভ কৰিব। সেইকাৰণে সেই সুযোগ যাতে লাভ কৰিব নোৱাৰে, আমাৰ বিভাজনে যাতে কেতিয়াও, বিৰোধী দলবিলাকৰ বিভাজনে যাতে কেতিয়াও শাসক দলক সুযোগ আনি দিব নোৱাৰে, তাৰ কাৰণে আমি ইচ্ছাকৃতভাৱে ত্যাগ স্বীকাৰ কৰি আমি পঞ্চায়ত নিৰ্বাচনত কেৱল সীমিত আসনতহে বা সীমিত বিধানসভা সমষ্টি এলেকাতহে পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এইটো আমাৰ নীতিগত সিদ্ধান্ত।